Respected viewers and hello my dear friends and my dear students, welcome back. নিযুত মইনা আঁচনিৰ টকা বহুতে মোক মানে সুধিছিল কমেন্টত যে নিযুত মইনা আঁচনিৰ টকা কেতিয়া সোমাব এই বিষয়ে সিএম স্যাৰে মন্তব্য দিছে। নিযুত মইনা আঁচনি কেতিয়া সোমাব আৰু মিউচুয়াল ট্রান্সফার only for not teacher but also ADRE candidate also বা অন্যান্য যিবোৰ আছে সম পৰ্যায়ৰ কৰ্মচাৰী আছে তেনেকুৱা সকলো কৰ্মচাৰীক মিউচুয়াল ট্রান্সফাৰৰ কাৰণেও কথা কৈছে বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যেটো আৰম্ভ হৈছে ইয়াৰ ওপৰেও কথা পাতিছে। তো গোটেইখিনি আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম কি কথা কৈছে সিএম স্যাৰে। ভিডিঅ' একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট ইউ চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি দিব। সো লেটস স্টাৰ্ট দ্য নিযুত মইনা আঁচনি যিবোৰ ছাত্ৰী অনলি ফৰ গাৰ্লছে প্ৰতিটো সেশনতে ফাৰ্স্ট ইয়াৰ আৰম্ভ কৰিছে তেওঁলোকক ই কৰিব নিযুত মইনা আঁচনিৰ টকাটো এইটো বিষয়ে আলোচনা কৰিছো কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে কেনেকৈ কি কৰিব সব আলোচনা হৈ গৈছে। এতিয়া টকাটো কেতিয়া সোমাব 6 তাৰিখৰ পৰা আৰম্ভ হ'ব উদ্বোধন কৰিব 6 অক্টোবৰ মনত ৰাখিব 6 অক্টোবৰৰ পৰা ওপেন কৰিব সিএম স্যাৰে নিজে কৈছে। সিএম স্যাৰৰ কথাটো আপোনালোকে শুনি লওক। 6 তাৰিখে আমি নিযুত মইনা আঁচনিৰ ধন 6 তাৰিখৰ পৰা আমি বিতৰণৰ শুভ আৰম্ভণি। মিউচুয়াল ট্রান্সফার যিবোৰ গ্ৰেড 4 টু গ্ৰেড 4 গ্ৰেড 3 টু গ্ৰেড 3 আৰু একে ই হ'ব লাগিব ডিপাৰ্টমেণ্ট আলাদা ডিপাৰ্টমেণ্ট হ'লে নহ'ব এই কথাটো স্পষ্টকৈ কৈছে। সেম ডিপাৰ্টমেণ্ট হ'লে মিউচুয়াল ট্রান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। ঠিক যেনেকুৱা টিচাৰ্ছেও মিউচুয়াল ট্রান্সফাৰৰ কাৰণে এপ্লাই কৰে বা এপ্লাই হয় বা তেওঁলোকক ট্রান্সফাৰ হৈ যায়। ঠিক তেনেকুৱা এতিয়াৰ পৰা এই গ্ৰেড 4 এণ্ড গ্ৰেড 3 কৰ্মচাৰীসকলে পোৰ্টেলৰ যোগেদি মিউচুয়াল ট্রান্সফাৰ ল'ব পাৰিব নিজৰ ইচ্ছা অনুযায়ী নিজৰ পছন্দৰ ঠাইলৈ। কিন্তু কথাটো হ'ল সেম ডিপাৰ্টমেণ্ট হ'ব লাগিব সেম। তাৰপিছত টিচাৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ সম্পৰ্কেও কথা পাতিছে। টিচাৰ ৰিক্ৰুটমেণ্ট সম্পৰ্কে একজেক্টলি ডেটটো কোৱা নাই কিন্তু টিচাৰ ৰিক্ৰুটমেণ্ট যেহেতু ভেৰিফিকেশ্যন চলি আছে 10th মে টিচাৰ ৰিক্ৰুটমেণ্ট দিব লগতে অন্যান্য ৰিক্ৰুটমেণ্টও দিব 10th মে অলমোস্ট 30,000 ৰিক্ৰুটমেণ্ট দিব। তো পোৰ্টেল ওপেন কৰি দিব এই ট্ৰান্সফাৰৰ কাৰণে এই কথা সিএম স্যাৰে নিজৰ ফেচবুক লাইভৰ যোগেদি কৈছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ইয়াৰ কাৰণে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি তাতে এপ্লাই কৰিব লাগিব ৱেবছাইটত গৈ। ইয়াৰ বাবে প্ৰতিজন যুৱক যুৱতীক 2 লাখকৈ টকা দিয়া হ'ব। 2 লাখ টকা দি নিজৰ কেৰিয়াৰ গঢ়িবলৈ দিয়া হ'ব। প্ৰথমে 1 লাখ দিব তাৰপিছত আৰু 1 লাখ দিব। তো বৰ্তমান এডিআৰইৰ যিবিলাক পৰীক্ষা হৈ আছে সেই পৰীক্ষা সম্পৰ্কে কৈছে যে ইয়াতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। স্বচ্ছ নিকা প্ৰচেছতে এপইণ্টমেণ্ট কৰা হ'ব। ইয়াত কোনো ধৰণৰ মানে দুৰ্নীতি ইত্যাদি সোমাবলৈ দিয়া নহ'ব মানে ডাইৰেক্ট কথা কৈছে সিএম স্যাৰে। আৰু এইটো ভাল স্বচ্ছ নিকা হিচাপে যদি ৰিক্ৰুটমেণ্ট কৰা হয় যোগ্য ব্যক্তিয়ে চাকৰি পাব এয়া 100% নিশ্চিত। স্বচ্ছতাক লৈ আমি গোটেই ব্যৱস্থাটো এটা নতুন দিগন্তলৈ লৈ গ'লো। মই ভাবোঁ ইয়াৰ পিছত অসমে আৰু কেতিয়াও নিযুক্তিৰ স্বচ্ছতাক লৈ খেলা কৰিব নোৱাৰিব। যিকে নহওক 27 তাৰিখত আৰু এটা গ্ৰেড 4 এক্সাম আছে। প্ৰতিজন গ্ৰেড 4ৰ কাৰণে মই এই চেনেলৰ যোগেদি প্ৰিপাৰেশ্যন ভিডিঅ'বিলাক আপলোড কৰি আছোঁ আপোনালোকে চাই ল'ব। সো ফ্ৰেণ্ডছ আজিৰ ইনফৰমেশ্যন ইমানতেই। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ so much।